নমস্কাৰ, মই সঞ্জীৱ ডেকাই আজি এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখন ফটো ফালি পেলোৱা হ'ল, যিখন ফটো গণেশগুৰি ফ্লাইঅভাৰৰ তলত আছিলে। আৰু ফটোটোত এটা শব্দ লিখা আছিল আৰু সেই শব্দটোৰ কাৰণেই হয়তো ফটোটো তাৰ পৰা আঁতৰাব চেষ্টা কৰিলে। এতিয়া কিন্তু ছবিখনৰ ওপৰৰ ফালৰ মুখখন, জুবিনদাৰ মুখখন আছে, কিন্তু যিটো শব্দ লিখিছিলে সেইখিনি নষ্ট কৰিছে। উক্ত শব্দটো এনেকুৱা আছিল, কমৰেডেছ নেভাৰ ডাই, সতীৰ্থ কেতিয়াও মৰিব নোৱাৰে। সেইখিনি নষ্ট কৰিছে। আৰু এই ছবিটো অংকন কৰিছিলে কেতিয়া, যেতিয়া জুবিন গাৰ্গ মৃত্যু হৈছিলে। মৃত্যুৰ ঠিক পিছতে এইখন আছিল প্ৰথম ছবি, আৰু ছবিখন অংকন কৰিছিল মাৰ্চেল বৰুৱাই। আৰু এই উক্ত কথাখিনি মাৰ্চেল বৰুৱাই যেতিয়া গম পালে, তেখেতে অত্যন্ত দুখ প্ৰকাশ কৰিছে, আৰু দুখ প্ৰকাশ কৰি তেখেতে ভিডিঅ' শ্বেয়াৰ কৰিছে। উক্ত ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ হৈছে, এতিয়া আপোনালোকে ভিডিঅ'টো চাওক। সকলোকে নমস্কাৰ, মই মাৰ্চেল বৰুৱা। হঠাৎ ফোন অহা আৰম্ভ হৈছে যে গম পাইছোঁ জুবিনদাৰ অঁকা ছবিখন মোহাৰি পেলালে। যোৱা বছৰ যেতিয়া জুবিনদা যেতিয়া ঢুকাইছিলে, সেই খবৰটো পাই সেই সময়ত অকল মই বুলিয়েই নহয়, সকলো আমি অসমৰ মানুহৰ চকু পানী সকলোৱে কান্দিছে, দুখ কৰিছে। আমি নিজেও অত্যন্ত দুখত আছিলোঁ সেইদিনা। তাৰ মাজতে ছবিখন আঁকিছিলোঁ। এই গণেশগুৰিৰ সেই যিখন ফ্লাইঅভাৰ, তাৰ সেই পোষ্টটোত আগতে বহুতবাৰ ছবি আঁকিছোঁ। আজিলৈকে এইখনৰ প্ৰায় 3বাৰ মোহাৰা হৈছে মোৰ ছবি। শেষত জুবিনদাৰ ছবিখন মোহাৰি পেলালে। আচৰিত লাগিছে ভাবি, ক'বলৈ একো ভাষা নাই। কেনেকৈ প্ৰকাশ কৰিম। জুবিনদাৰ ছবিখন মোহাৰাৰ ইমান সাহস কেনেকৈ কৰিব পাৰিলে? সকলোৰে এজন আৱেগৰ বুকুত সোমাই থকা এজন ব্যক্তি, এইটো বৰ দুখ লগা কথা। মই আচলতে ভাষা বিচাৰিব নাই, কেনেকৈ প্ৰকাশ কৰিম। মই এতিয়া বৰ্তমান আহি আছোঁ যোৰহাটৰ পৰা। আজি আবেলি 4টা বজাত সেই জেগাটোত আকৌ ছবি আঁকিম জুবিনদাৰ। মই সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোক আহক, আকৌ তেখেতক আমি ছবিৰে জীয়াই ৰাখোঁ, আকৌ আঁকো। বাৰে বাৰে মোহাৰি যাব, আমি বাৰে বাৰে আঁকি যাম। জুবিনদাক মোহাৰি পেলাব, এইটো আমি সহ্য কৰিব নোৱাৰোঁ কেতিয়াও। এখন ছবিয়ে এনেকুৱা কি সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইটো অৱশ্যে বুজি নাপালোঁ। পৌৰ নিগমে এইটো জানিব, কাৰ নিৰ্দেশত এনেকুৱা কাম কৰিলে। আৰু যিজনে ছবিখন আঁকিছিলে, মাৰ্চেল বৰুৱা, তেখেতলৈও বেয়া লাগিছে। তেখেতে নিজৰ আৱেগেৰে ছবিখন আঁকিছিলে, সেইখন উঠাইলে। এতিয়া তেখেতে ক'লে যে আজি আকৌ 4 বজাত তেখেতে ছবিখন আঁকিব। যিয়ে নহওক, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তাৰ বাবে অশেষ ধন্যবাদ। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।